আমাৰ তিতাবৰৰ শশীকুল সংগীত মহাবিদ্যালয়ত আজি তৰুণ বৰা বৰবায়ন আৰু কৃষ্ণ বৰা বায়নৰ দুখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হ'ল। তাৰ কাৰণে মই প্ৰথমে দুয়োগৰাকীকে মোৰ ফালৰ পৰা মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই আশা ৰাখিছোঁ এই যিটো আমাৰ পীঠস্থান সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান স্বৰূপ শশীকুল সংগীত মহাবিদ্যালয়ৰ পৰা আজিৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটোৱে আমাৰ অসমীয়া জাতীয় জীৱনৰ আহে আহে কোহে কোহে ইয়াৰ স্থান লাভ কৰিবলৈ সক্ষম হ'ব আৰু অসমীয়া জাতিটোক শক্তিশালী সমৃদ্ধিশালী কৰাত ই সহায় কৰিব। এই গ্ৰন্থ উন্মোচনী এই অনুষ্ঠানটো আমাৰ মানুহৰ প্ৰমূল্যবোধৰ এক ৰাজমাৰ্গ। এই অনুষ্ঠানটোৰ জৰিয়তে অকল গোবিন্দ কৃষ্ণই বোলক বা তৰুণ বৰবায়নেই বোলক এওঁলোককে দাঙি ধৰা হোৱা নাই, যিটোৰ দ্বাৰা ইয়াৰ সংশ্লিষ্ট সকলোৰে সততা সোমাই আছে। গতিকে এনে অনুষ্ঠানবিলাক ঠায়ে ঠায়ে যদি সঘনাই হয়, মানুহৰ যিটো অশৃংখলতা কিছুমান মানুহৰ এইবিলাক নিষ্পত্তি হ'ব আৰু সত্ৰীয়া সংস্কৃতিয়ে য'তেই বিৰাজমান ততেই কিন্তু আমাৰ দুষ্কৃতিবিলাক নাশ হৈ গৈছে। গতিকে দুষ্কৃতি নাশী সুন্দৰ বাতাবৰণ গঢ়িবলৈ হ'লে সত্ৰীয়া নৃত্য সংস্কৃতি আৰু এনেকুৱাবিলাক ধাৰাবাহিক অনুষ্ঠানৰ খুবেই প্ৰয়োজন। আমাৰ তিতাবৰৰ শশীকুল সংগীত মহাবিদ্যালয়ত আজি তৰুণ বৰা বৰবায়ন আৰু কৃষ্ণ বৰা বায়নৰ দুখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হ'ল। তাৰ কাৰণে মই প্ৰথমে দুয়োগৰাকীকে মোৰ ফালৰ পৰা মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই আশা ৰাখিছোঁ এই যিটো আমাৰ পীঠস্থান সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান স্বৰূপ শশীকুল সংগীত মহাবিদ্যালয়ৰ পৰা আজিৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটোৱে আমাৰ অসমীয়া জাতীয় জীৱনৰ আহে আহে কোহে কোহে ইয়াৰ স্থান লাভ কৰিবলৈ সক্ষম হ'ব আৰু অসমীয়া জাতিটোক শক্তিশালী সমৃদ্ধিশালী কৰাত ই সহায় কৰিব। এই গ্ৰন্থ উন্মোচনী এই অনুষ্ঠানটো আমাৰ মানুহৰ প্ৰমূল্যবোধৰ এক ৰাজমাৰ্গ। এই অনুষ্ঠানটোৰ জৰিয়তে অকল গোবিন্দ কৃষ্ণই বোলক বা তৰুণ বৰবায়নেই বোলক এওঁলোককে দাঙি ধৰা হোৱা নাই, যিটোৰ দ্বাৰা ইয়াৰ সংশ্লিষ্ট সকলোৰে সততা সোমাই আছে। গতিকে এনে অনুষ্ঠানবিলাক ঠায়ে ঠায়ে যদি সঘনাই হয়, মানুহৰ যিটো অশৃংখলতা কিছুমান মানুহৰ এইবিলাক নিষ্পত্তি হ'ব আৰু সত্ৰীয়া সংস্কৃতিয়ে য'তেই বিৰাজমান ততেই কিন্তু আমাৰ দুষ্কৃতিবিলাক নাশ হৈ গৈছে। গতিকে দুষ্কৃতি নাশী সুন্দৰ বাতাবৰণ গঢ়িবলৈ হ'লে সত্ৰীয়া নৃত্য সংস্কৃতি আৰু এনেকুৱাবিলাক ধাৰাবাহিক অনুষ্ঠানৰ খুবেই প্ৰয়োজন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।